এজন শিক্ষক নাম সুনীল দাস বিহদিয়াৰ উত্তৰ পূব কামৰূপ কনিষ্ঠ মহাবিদ্যালয়ত বিগত ২৭ বছৰে বিনা বেতনে শিক্ষকতাৰে সেৱা আগবঢ়াই আহিছে তেওঁ বৰ্তমানলৈকে চৰকাৰীকৰণ নহল মহাবিদ্যালয়খন সম্প্ৰতি শয্যাশায়ী সুনীল দাস লিভাৰ বিকল হৈ পৰাত চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দাসৰ পৰিয়ালে অসম তথা হায়দৰাবাদত চিকিৎসা গ্ৰহণ কৰে যদিও উন্নত চিকিৎসাৰ অভাৱত এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে পৰিয়ালটোৱে সেয়ে শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰীলৈ পৰিয়ালৰ আহ্বান শিক্ষামন্ত্ৰী ডাঙৰীয়া মই মোৰ স্বামী শিক্ষক তেওঁ উত্তৰ পূব কামৰূপ কলেজৰ এজন ৰাজনীতি বিভাগৰ প্ৰবক্তা আছিল কিন্তু ২৭ বছৰে বিনা বেতনে কাম কৰি তেওঁ আজিৰ GNRC হস্পিটেলত শয্যাগত হৈ পৰি আছে গতিকে মই বিনম্ৰ অনুৰোধ জনাওঁ যাতে তেখেতক সুস্বাস্থ্য গঢ়াত তেখেতে যেনে তেনে আমাক অৰ্থ সাহাৰ্য আগবঢ়ায় এইখিনিয়ে মই শিক্ষামন্ত্ৰীৰ ওচৰত মই অনুৰোধ পত্ৰযোগেও শিক্ষামন্ত্ৰীলৈ অনুৰোধ দাসৰ পত্নীৰ শিক্ষক সুনীল দাসলৈ আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত যোগাযোগৰ ঠিকনা সুনীল দাস ষ্টেট বেংক অফ ইণ্ডিয়া একাউণ্ট নম্বৰ 340048172999 IFSC SBIN 0011614 ফোন নম্বৰ 9957589144 চৰকাৰ আৰু সুৰহিতজনৰ এধানিমান সঁহাৰিয়ে হাঁহি বিৰিঙাই তুলিব পৰিয়ালটোৰ মুখত মানৱ সম্পদ গঢ়াৰ পবিত্ৰ বৃত্তিত পুনৰ আত্মনিয়োগ কৰিব পাৰিব সুনীল দাসে আশা দুৰ্ভগীয়া পৰিয়ালটোৰ নিউজ ডেস্ক প্ৰাগ নিউজ